হেল্ল' গাইছ নমস্কাৰ বেক টু দ্য চেনেল ফাৰহান ব্লগছ তো আশা কৰিছোঁ আপোনালোকে আটাই ভালে হ'বই কিজান ভালে থাকিব কেতিয়া বেয়া নহ'ব তো মানে আজি এটা নতুন ভিডিঅ' সৈতে আহি গ'লোঁ আৰু বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ খাইছ তাইছ এসপ্তাহমান হৈ গ'ল আৰু ভিডিঅ' আজি বহুত দিন পিছত এটা আহিলে আৰু এই ভিডিঅ'টোত মই মানে গম নাপাওঁ কি হ'বলৈ গৈ আছে আজি মানে লাইফ ষ্টাইলত যি হয় গোটেইখিনি আপোনালোকক দেখাম মানে এইটো ভিডিঅ' কমচে কম 10-15 মিনিটৰ ভিডিঅ' হ'ব পাৰে তো আজি এই ভিডিঅ'টো আমি জয় জুবিনদাৰ নামত আৰম্ভ কৰিলোঁ আৰু প্ৰথমতে আপোনালোকক দেখাই আছোঁ আমাৰ ঘৰৰ কিছুমান কাম আৰু আমাৰ ঘৰত যোনখন আমাৰ সৰু গাৰ্ডেন আছিল তাতে মানে এটা নতুনকৈ বস্তু এটা বনোৱা গৈছে সেই বস্তুটো আপোনালোকক এতিয়া দেখাম যাই কেনে আৰু আপোনালোকে কিবা কেনেকুৱা পায় কেনেকুৱা নাপায় আপোনালোকে মানে কমেণ্ট কৰি জনাব আৰু কমেণ্ট ছেকশ্যনটো মোৰ অফ হৈ থাকে এইটো গম নাপাওঁ কিহৰ কাৰণে তো এতিয়া যা আছোঁ ৰাস্তাৰ ফালে আৰু আমাৰ ইয়াতে মানে বহুত বস্তু নতুনকৈ আহি আছে লাহে লাহে আমি আপগ্ৰেড হৈ আছোঁ আৰু চোতালতো বহুত কাম হৈ আছে প্লাছ আৰু এই কি আছে এইটো বাগিচাত মানে আমাৰ মিনি গাৰ্ডেনখনতো বহুত কাম হৈ আছে তো আপোনালোকক এটা এটাকৈ বস্তুখিনি দেখাই আছোঁ সময় কম বস্তু বহুত তো ব'লক ভিডিঅ'টো আৰম্ভৰ পৰা আৰম্ভ কৰোঁ তো একবাৰ চাই লওক ইণ্ট্ৰ'টো বাকী যে নহওক এতিয়াৰ পৰা যাওঁ আৰু যাই কেনে আপোনালোকৰ ৰাস্তাত লগ পাই আছোঁ তো ব'লক একেলগে আজি আৰু এইটো ভিডিঅ'টো অলপমান এডিট ভালকৈ কৰিম ৰ'ব আৰু এতিয়া যাওঁ আগলৈকে যাই কেনে আপোনালোক লগ পাই আছোঁ তো মই আপোনালোকক যোনটো কথা কৈছিলোঁ মানে ইয়াতে এখন গেট দিয়া আছে তো আপোনালোকে একবাৰ গেটটো চাব নেকি তো গেটটো মই ফাৰ্ষ্টতে দেখাই দি আছোঁ গেটটো হৈছে এইখন এতিয়া আপোনালোকক দেখাইছোঁ গোটেই আমাৰ এইখিনি এটা ধুনীয়া চাই শ্বটৰ সৈতে তো 3, 2, 1 শ্বটটো উপভোগ কৰোঁ আশা কৰোঁ আপোনালোকে যাতে শ্বটটো ভাল পালে আৰু এতিয়া আপোনালোকক দেখাই আছোঁ অলপমান এটা কেইটামান ফুল দেখাই আছোঁ আপোনালোকক ভিতৰতো যাই কিনে দেখাই আছোঁ তো একবাৰ ব'লক ভিতৰত যাওঁ আৰু আপোনালোকে কেইটামান ফুল দেখাওঁ তো ফুল মই দৰ্জাখন পাছতে খুলি লওঁ ৰ'ব তাৰপিছত আপোনালোকক দেখাই আছোঁ আমাৰ ফুল বহুত আৱাজ কৰে গাইজ তো দেন দৰ্জাখন খুলি ল'লোঁ এতিয়া আমি এই দৰ্জাখন এনেকৈ আকৌ একবাৰ মাৰি দিম এনেকৈ এইফালে ভাই বাছ এইটো এনেকৈ মাৰি দিম আৰু আহি গ'লোঁ আমাৰ সৰু গাৰ্ডেনৰ ভিতৰত এতিয়া আপোনালোকক ইয়াৰে ফুলৰ শ্বট দেখাম তো একবাৰ ফুলৰ শ্বটকেইটা চাওক কেনেকুৱা লাগে কমেণ্ট কৰি পিছত জনাব তো গাইজ এইবিলাকতো বাদ দিয়ক ফুল হওক কিবা হওক এইবিলাক শ্বটত বাদ দিয়ক আপোনালোকক এতিয়া বস্তু এটা দেখাইছোঁ আপোনালোকে তাতে গমেই পায় মানুহৰ ঘৰত কেতিয়া সান্দা খুন্দে সান্দা মানে কি জানে এই চাউলৰ গুড়া কিবা এটা এই গুগলত হেৰি কৰি চাই ল'ব বা ক'ৰবাত বুঢ়ী মানুহ চৰি অলপমান বয়সস্থ মানুহ যাতে আপোনালোকে সুধি গম পায় যে সান্দা মানে কি যিসকলে গম পায়তো গমেই পায় তো সান্দা কেতিয়া শুনে আপোনালোকে তাতে গমেই পায় কিজানি কাৰোবাৰ বিয়াতে শুনে হয় নে নহয় কিন্তু আমাৰ সান্দা এনে শুনি আছে তো আপোনালোকক অলপমান সান্দাৰ এটা বহুত ধুনীয়া শ্বট এটা দেখাম মানে এই ভিডিঅ'টো অনলি শ্বটেই বেলেগ একো নাই অনলি অন শ্বটে দেখা পাব আপোনালোকে তো এইবাৰ সান্দাৰ এটা শ্বট দেখাই আছোঁ ধুনীয়া একদম এষ্টেটিক তো আপোনালোকে উপভোগ কৰক মোৰ ইউটিউব চেনেলত সান্দাৰ শ্বটটো